লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত ঘটিল। 3টা পৰ্যায়ত অসমত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সমাপ্তি ঘটিল। নিৰ্বাচনী ফলাফল দিব অহা মাহৰ 4 তাৰিখে। সাহসীয় বিৰোধী সকলৰ হাতত এতিয়া পৰ্যাপ্ত সময়। এতিয়া ৰাজনীতিবিদ ব্যস্ত আছে অংক কৰা। মেট্ৰিক পৰীক্ষাৰ্থীও এনেকৈ অংক নকৰে যেনেকৈ এতিয়া ৰাজনীতিবিদে অংক কৰিছে। যোগ বিয়োগ হৰণ পূৰণ ইত্যাদি ইত্যাদি বাৰে বাৰে অংক কৰি নিশ্চিত হ'ব বিচাৰিছে নিজা প্ৰাৰ্থীজন যেন বিজয়ী হৈছে। কেতিয়াবা অংকত ভুল হয়, লগে লগে সেই ভুল শুদ্ধ কৰিবলৈ চেষ্টা চলোৱা হয়। ক'ৰবাত ভোটৰ পৰিমাণ হ্ৰাস পায়, কিন্তু লগে লগে নতুনকৈ ভোটৰ নম্বৰ যোগ কৰি দিয়া হয় আৰু শেষত নিজকে বিজয়ী সাব্যস্ত কৰিবলৈ চেষ্টা চলায় প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিটো ৰাজনৈতিক প্ৰাৰ্থীয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভোটগ্ৰহণৰ পিছৰ দিনাই ৰাওনা হৈছিল নতুন দিল্লীলৈ। দিল্লীৰ পৰা শুকুৰবাৰে উভতি আহিছে সভাপতি ভূপেন বৰা। লোকসভা নিৰ্বাচনত কংগ্ৰেছে কেইখন আসন পাব? প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ অংকশাস্ত্ৰই কি কয়? আমি আসন বেছি পোৱাটো বিচাৰিব নেকি? আমিতো আৰু বিজেপিৰ পৰা চাৰ্টিফিকেট লৈ আমি ইলেকশ্যন খেলা নাই। আমি অসমৰ ৰাইজৰ ওপৰত বিশ্বাস ৰাখি অসমৰ ৰাইজৰ ওপৰত আস্থা ৰাখি পেলাই খেলিছোঁ। ৰাইজে যি দিব লাগে বাকচত দিছে। আমাৰ ৰাইজৰ ওপৰত বিশ্বাস আছে আৰু ৰাইজে যি দিব সেয়া আমি নিৰ্মালী বুলি শিৰত ল'ম। আৰু আজমলৰ আইনী উপদেষ্টা আচলতে এটা হেৰি কৰিছে যে আজমল আচলতে হিমন্ত বিশ্ব প্ৰথমতে কাম কৰি আছে। এতিয়া আৰু আজমল ডাঙৰীয়াৰ কথা পাতিব মন নাই। তেওঁ ৰেষ্ট লওক এইকেইদিন। বহুত কষ্ট হ'ল আজমল ডাঙৰীয়াৰ আৰু পৰাজয়ৰ গ্লানিৰে তেওঁ এটা সময় কটাবলগীয়া হৈছে। তেওঁ জানে ভালকৈ হাৰিলে বুলি, সেইকাৰণে মই তেওঁৰ কথা বেছি পাতিবলৈ মন নাই। সমাপ্তি বুলি মই নকওঁ। এটা ইলেকশ্যন হাৰিলে যে কোনোবা শেষ হৈ যাব এনেকুৱা নহয়। ইলেকশ্যনটো হৰা জিকা থাকেই, কিন্তু এইবাৰ তেওঁ হাৰিছে। ভূপেন বৰাই অংক কৰি পেলাইছে। অংক কৰি কৰি নিশ্চিত হৈছে ফলাফল যিয়েই নহওক কিয় বদৰুদ্দিন আজমল এইবাৰ হাৰিবই। অৰ্থাৎ ধুবুৰী লোকসভা সমষ্টিৰ পৰা ৰকিবুল হুছেইন বিজয়ী হ'ব বুলি অংক কৰি পাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। বাকীবোৰ অংক সঠিক হোৱা নাই, সমীকৰণ ঠিক হোৱা নাই। অংক কৰি থাকে, কিন্তু ফলাফল কেতিয়াবা মনোপ্ৰত নহয়। লগে লগে অংক পুনৰ আৰম্ভ কৰিব হয়। সেয়েহে ভূপেন বৰাই কিমান নম্বৰ পাব সেই বিষয়ে কোৱাৰ পৰা বিৰত থাকিল। মাত্ৰ ক'লে ৰকিবুল হুছেইন এইবাৰ বিজয়ী হ'ব। কেৱল ভূপেন বৰাই অংক কৰিছেনে? অংক কৰাত ব্যস্ত হৈ পৰিছে AIDFৰ মুৰব্বী বদৰুদ্দিন আজমল। আজমলে ধুবুৰীৰ বিধায়কসকলক লগত লৈ অংক কৰিছে। মাজে মাজে কৰিমুদ্দিনক মাতে, মাজে মাজে আমিনুল ইছলামক মাতে। কাগজ কলম লৈ অংক কৰে বদৰুদ্দিন আজমলে। বৰপেটা জিলাৰ পৰা কিমান ভোট পাব, ধুবুৰী জিলাত কিমান ভোট পাব, গোৱালপাৰাত কি হ'ব, এইদৰে সমীকৰণ কৰি কৰি শেষত উত্তৰ এটাই পায়। উত্তৰ হ'ল বদৰুদ্দিন আজমল নিজে জিকিব। অনলি 5 মিনিটে মই নমাজ যাব। এইটো কৈ দিম ধুবুৰী ভাল হ'ব। মই জিকি আছোঁ। আৰু ৰঞ্জিত দাসৰ এটাও চিট বাচিছে নেকি? এইসকলতো চব হাৰিছে। ৰঞ্জিত দাস বিজেপিৰ নে AGP? বিজেপিৰ না? এইসকলে চব হাৰি আছে। তাত না ৰে বাবা, মই কেনেকুৱা ক'ম? AGPতে শেষ হৈ গ'ল, 0 হৈ গ'ল। ধুবুৰী মই জিকি আছোঁ আলহামদুলিল্লাহ। আই এম এ ফাইটাৰ। ৰঞ্জিত দাসে মোৰ ঘৰৰ কথা কেনেকুৱা ক'ব? তোমালোকে সিটো লৈ উৰে। অলপ আপোনালোকে ষ্টেণ্ডাৰ্ড ৰাখো ভাই। ৰঞ্জিত দাসে পাগলৰ নিচিনা মানুহজনে বৰ 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 কৰোঁ এনেকুৱা কৈ দিলে আৰু তোমালোকে সিটো লৈ আহিলে। মই নমাজো। মই কেনেকুৱা ক'ম? বিজেপিৰ হেমন্তৰ পৰা জিকা। অংক কৰি আছে গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে। নিৰ্বাচনৰ বতৰত ৰকিবুল হুছেইনৰ সৈতে বিশেষভাৱে দেখা পোৱা নগৈছিল ৰছিদ মণ্ডলক। কিন্তু ভোটগ্ৰহণ শেষ হ'ল, গতিকে ৰছিদ মণ্ডলে কৰিব কি? অংক কৰাৰ বাদে এতিয়া তেওঁ আৰু কোনো কামেই নোহোৱা হৈছে। গোৱালপাৰাৰ বিধায়ক ৰছিদ মণ্ডলে ৰকিবুল হুছেইনক সহায় নকৰাৰ অভিযোগ। ৰছিদ মণ্ডলৰ দাবী তেওঁ লাগি আছে মীৰা বৰঠাকুৰৰ হৈ। গোৱালপাৰাত বাহৰ পাতি যোৰহাটৰ খবৰ দিলে ৰছিদ মণ্ডলে। যোৰহাটত গৌৰৱ জিকিব। ইয়াৰ কাৰণে জনসাধাৰণে তেওঁৰ প্ৰতি যথেষ্ট পৰিমাণে বিশ্বাস লৈছে। জনতে দেখা গৈছে যে যেনেকৈ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত আমাৰ পাৰ্টিৰ নীতি আদৰ্শ মেনিফেষ্টোৰ উপৰিও গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি এটা বিশেষ আকৰ্ষণ, বিশেষ আস্থা প্ৰকাশ কৰিলে যোৰহাটবাসীয়ে।
যোৰহাট লোকসভা সমষ্টিৰ বিজেপি কৰা মানুহ গৌৰৱ গগৈ ডাঙৰীয়া ভোট দান কৰিছে গতিকে এই কিছুমান চিমিলাৰিটি হৈছে গৌৰৱ গগৈ ডাঙৰীয়া অল ইণ্ডিয়া লেভেলত ইতিমধ্যে প্ৰতিষ্ঠিত এজন লিডাৰ অল ইণ্ডিয়া লেভেলত পাৰ্লামেণ্টত তেখেতৰ স্পীচ উত্তৰ পূৰ্বাঞ্চল মণিপুৰ বা বিভিন্ন সময়ত প্ৰধানমন্ত্ৰী বা হোম মিনিষ্টাৰ যেনে পাৰ্লামেণ্টত এটাক কৰিছে এই কথাবিলাকৰ পৰা তেখেতে সংসদত নিজক সৰ্বভাৰতীয় পৰ্যায়ৰ এজন প্ৰতিষ্ঠিত নেতা হিচাপে সক্ষম হৈছে ৰচিদ মণ্ডল যোৰহাটলৈ গৈ পোৱা নাই নিৰ্বাচনী প্ৰচাৰৰ বাবে এদিনো যোৱা নাছিল ৰচিদ মণ্ডল তেওঁ ব্যস্ত আছিল গোৱালপাৰাত আৰু কেতিয়াবা গুৱাহাটীত তাৰ পৰাই মোবাইলত খবৰ লৈ তেওঁ নিশ্চিত হৈছে গৌৰৱ গগৈ জিকিব আচলতে ৰচিদ মণ্ডলে কেনেধৰণৰ অংক কৰিছে তাৰ উত্তৰ কাৰো হাতত নাই কিন্তু কিবা এটা অংক কৰি কৈ দিলে গৌৰৱ গগৈ জিকিব যোৰহাটৰ পৰা বিজেপি বহি থকা নাই বিজেপি ৰথী মহাৰথী সকলো ব্যস্ত আছে অংক কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বাহিৰত উৰিষ্যা আৰু পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰী ব্যস্ত আছে তথাপিও নিশাৰ ভাগত মুখ্যমন্ত্ৰীৰ সৈতে বিজেপিৰ নেতৃত্বই যোগাযোগ কৰে বিভিন্নজনে অংক শাস্ত্ৰ বুজাই মুখ্যমন্ত্ৰীয়ে ইকানৰে শুনে সিকানৰে উলিয়াই দিয়ে মুখ্যমন্ত্ৰীয়েও নিজে অংক কৰি আছে ৰাজ্যৰ বাহিৰত বাহৰ পাতি থাকে বিজেপিৰ দাবী কোনো ক্ষেত্ৰত গৌৰৱ গগৈ জিকিব নোৱাৰে অংক কৰি ভাগৰি পৰিছে বিজেপিৰ অংক মাষ্টৰ ব্যাপক হাৰত অৰুণোদয় ফৰ্ম বিতৰণ কৰা হৈছিল যোৰহাট লোকসভাত মৰিয়নিত বিতৰণ কৰা হৈছিল ২৭,০০০ প্ৰপত্ৰ ডিমৌত বিতৰণ কৰা হৈছিল ৩৬,০০০ প্ৰপত্ৰ তিতাবৰত ২৮,০০০ আৰু টিয়কত ৩৬,০০০ মহিলাৰ ভোট একচেটিয়াভাৱে লাভ কৰিছে তপন গগৈয়ে একেই অৱস্থা চাহ বাগিচাৰ ক্ষেত্ৰত বিজেপিৰ অংকই বাৰে বাৰে কৈছে তপন গগৈ জিকিব গৌৰৱ গগৈ জিকিব নোৱাৰে অৰ্থাৎ বিজেপিয়ে ৰচিদ মণ্ডলৰ অংকক অগ্ৰাহ্য কৰি পেলাইছে এইকেইদিন ভীষণ অংক কৰিছে AIDFৰ নেতৃত্বই ৩টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাইছিল কৰিমগঞ্জ নগাঁও আৰু ধুবুৰীত AIDFে ভাবিছিল মুছলমানৰ ভোট এবাৰ পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকে লাভ কৰিব সেয়ে অংক আৰম্ভ কৰিছিল AIDFৰ নেতৃত্বই কিন্তু এতিয়া সমীকৰণ সলনি হৈছে a+b হোল স্কোয়াৰ a স্কোয়াৰ + b স্কোয়াৰ + টুৱাইছ এবিৰ পৰিৱৰ্তে এওঁলোকৰ ফলাফলিতে ভিন্ন হৈ পৰিছে তথাপিও মন ভাঙি পৰা নাই AIDFৰ নেতৃত্বৰ আমাৰ ধুবুৰীত আমি জিকিম কম ভোটত হ'লেও আমি জিকিম যথেষ্ট টাফ ফাইট হৈছে আৰু নগাঁৱত আমাৰ জিকাৰ সম্ভাৱনা আছে কৰিমগঞ্জত এই মুহূৰ্তত মই নকওঁ জিকিম বুলি যথেষ্টখিনি ভাল হোৱা নাই বুলি আমি গম পাইছোঁ নগাঁও আৰু ধুবুৰীত আমাৰ আশা আছে আমি জিকিম এইবাৰ ৰকিবুল হুছেইনক মন কৰক বহুদিনৰ মূৰত নিজৰ সমষ্টি চামুগুৰিলৈ উভতি গৈছে ৰকিবুল হুছেইন ৰকিবুল হুছেইনক দেখি কংগ্ৰেছ কৰ্মীসকলে জিন্দাবাদ ধ্বনি দিছে চামুগুৰিৰ কংগ্ৰেছীৰ দাবী ৰকিবুল হুছেইন ইতিমধ্যে বিজয়ী হৈছে ধুবুৰীৰ পৰা ইয়াৰ আগতে ধুবুৰীবাসী ৰাইজক বহু কন্দুৱাইছিলতো যোনে যেনেকৈ কৰিব তেনেকৈ ফল পাব যেনেকৈ কৰিছে তেনেকৈ ফল পাব মই যদি বেয়া কাম কৰিছোঁ বেয়া কাম পাম ধুবুৰীবাসী ৰাইজে হাও হাওঁকৈ কান্দিছিল কি কান্দিছিল কি নাই মই ইলেকশ্যনৰ সময়ত কৈছোঁ যদি আমি মানুহক কন্দুৱাওঁ সময়ত আমি কান্দিব লাগিব তাৰে পৰিণাম হৈছে এতিয়া কান্দিবলগীয়া হৈছে অংক চলি আছে সদায় নতুন নতুন অংক চলিব এই অংক চলিব 4 জুন পৰ্যন্ত ব্যুৰ ৰিপৰ্ট NB নিউজ